এটা কথাই কওঁ, অসমীয়া জাতিৰ আৱেগ, অনুভূতি আৰু হৃদয়ৰ স্পন্দন জুবিন গাৰ্গ নামৰ এই মহৎ সত্তাটোৰ। গতিকে আজি অসমৰ প্ৰতিগৰাকী ৰাইজে এইটোৱেই বিচাৰিছে যে জুবিন গাৰ্গৰ স্মৃতি যুগমীয়াকৈ ৰখাৰ ব্যৱস্থা আমাৰ চৰকাৰে কৰাটো সকলোৱে বিচাৰিছে। আৰু এইটো সম্ভৱ হ'ব পাৰে দুটা যোগেদি। এটা হৈছে জুবিন গাৰ্গৰ ৰচনাৱলী ইংৰাজী, হিন্দী আৰু দক্ষিণ ভাৰতীয় ভাষালৈ অনুবাদ কৰাটো। আজিকালি বৰ সহজ, ইংৰাজীলৈ অনুবাদ হ'লে তামিল, তেলেগু, কন্নড়, মালয়ালমলৈ অনুবাদ কৰিবলৈ কোনো অসুবিধা নাথাকে। আৰু ইয়াৰ যোগেদি বিশ্বলৈ এটা বাৰ্তা যাব বুলি মই অনুভৱ কৰোঁ। আমাক সুযোগ সুবিধা দিলে এই কামটো আমি কৰিব পাৰোঁ। আৰু ইতিমধ্যে আমি কামটো কৰি আছোঁ। আৰু এই সম্পৰ্কত পৰিয়ালৰ তৰফৰ পৰা যদি আমাক অনুমতি দিয়ে আমি সেইখিনি প্ৰকাশ কৰিম এই ২৬ কাৰ্যকালৰ ভিতৰত। আৰু চৰকাৰৰ অনুগ্ৰহ নহ'লে এনে এটা মহতো মহীয়ান কাম মই ভাবোঁ জুবিন গাৰ্গৰ প্ৰতি সকলো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৰে ইমান আন্তৰিক হৃদস্পন্দন বুলি সকলোৱে অনুভৱ কৰা এই সত্তাটোক চৰকাৰৰ সহায় নহ'লেও অসমৰ ৰাইজে অতি সহজতে কৰি দিব পাৰে। কিন্তু প্ৰথম পৰ্যায়ত চৰকাৰে এই কামটো কৰি জুবিন ক্ষেত্ৰখনক বিভিন্ন ধৰণৰ সমগ্ৰ ভাৰতবৰ্ষৰে পৰ্যটনৰ কেন্দ্ৰস্বৰূপে সৃষ্টি কৰিব পাৰে। আৰু ইয়াৰ কাৰণে চৰকাৰৰ থাকিব লাগিব সদিচ্ছা। মই দেখা গৈছে যে আজি ৬ মাহ সম্পূৰ্ণ হ'ল যদিও জুবিন ক্ষেত্ৰৰ যেনেকৈ পূৰ্ণ গতিত কাম চলিব লাগিছিল সেইখিনি আমি চলা দেখা নাই। এইটো অসমীয়া জাতিটোৰ বাবে বৰ দুৰ্ভাগ্যজনক বুলি মই অনুভৱ কৰিছোঁ। দ্বিতীয় কথাটো হৈছে জুবিন গাৰ্গৰ সম্পৰ্কত সমগ্ৰ অসমৰ ধাৰণাটো প্ৰায় ধুঁৱলি কুঁৱলীৰ নিচিনা হৈ থাকিল। প্ৰথম কথা, অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথম অৱস্থাতে পবিত্ৰ বিধানসভাৰ মজিয়াত ঘোষণা কৰিলে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি। যিহেতু জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে ক'লে তেতিয়া সমগ্ৰ অসমৰ ৰাইজে ধৰি লৈছিল যে জুবিন গাৰ্গক প্ৰকৃততে হত্যা কৰা হ'ল। গতিকে সেই হত্যাকাৰীৰ এটা শাস্তি, যিটো চৰম শাস্তি, সেই চৰম শাস্তি দিব লাগে। তাৰ কাৰণে যিখন চিট গঠন কৰা হ'ল সেই চিটৰ প্ৰতিবেদন ইতিমধ্যে ৰাজহুৱা কৰা নাই, কিন্তু প্ৰয়োজনবশতঃ কেতিয়াবা হয়তো কাৰোবাক দিয়া আছে। সুপ্ৰিম কোৰ্টৰ যিবিলাক দাখিল কৰা হৈছে ওজৰ আপত্তি, সেইসকলক তেওঁলোকে কপি দিছে, বাকী অন্য কোনো মানুহে নাজানে। যি কি নহওক, মই ভাবোঁ যে ন্যায়ালয়ৰ যিটো কাৰ্যসূচী, ন্যায়ালয়ৰ যিটো ব্যৱস্থা, সেইটো ন্যায়ালয়ে কৰিব। কিন্তু মই এই কথাটো ক'ব নোৱাৰোঁ যে জুবিন গাৰ্গক মই ন্যায় দিম। ন্যায় দিবলৈ যত্ন কৰিব পাৰে, কিন্তু ন্যায়টো কোনে দিব? কোৰ্টে দিব, ন্যায়ালয়ে দিব। গতিকে ন্যায়ালয়ৰ ওপৰত আমি আৰু হস্তক্ষেপ হোৱাটো আমি নিবিচাৰোঁ। আৰু ন্যায়ালয়ে ন্যায়ালয়ৰ কাম কৰি যাব। আৰু ন্যায়ৰ ওচৰত কিন্তু কোনো দোষী
সাৰি যাব নোৱাৰে যদিহে ছিটখন পানী নসৰকা হয়। কিন্তু এটা দেখা গ'ল ছিটখন পানী নসৰকা হোৱা যেন মোৰ নালাগিল। এইকাৰণে দুটা কথাত যে এজনৰ ঘৰটো চিল কৰি থোৱা হৈছিল, এইটো খুলি দিয়া হ'ল, একাউণ্টটো এজনৰ খুলি দিয়া হ'ল। এই দুটাৰ যোগেদি এই যিখন ছিট প্ৰস্তুত কৰা হৈছিল সেইখনত কিবা সুৰুঙা আছে যেন আমাৰ সাধাৰণ মানুহ হিচাপে আমাৰ অনুভৱ হয়। গতিকে মই আশা কৰোঁ চৰকাৰেও জাতীয় জীৱনৰ স্বাৰ্থত, কাৰণ ৰাজতান্ত্ৰিক আৰু প্ৰজাতান্ত্ৰিক এই দুটাৰ মিলন কোনো যুগতে হোৱা নাই। যেনেকৈ চন্দ্ৰই সদায় সূৰ্যক অনুকৰণ কৰে, কিন্তু চন্দ্ৰ আৰু সূৰ্যৰ মিলন অসম্ভৱ। কিন্তু চৰকাৰৰ হাতত ইমানখিনি তথ্য পাতি তেখেতসকলে সংগ্ৰহ কৰিছে চিটে। এই চিটে সংগ্ৰহ কৰা তথ্য পাতিৰ যোগেদি মই ভাবোঁ যে জুবিন গাৰ্গৰ যিটো হত্যাৰ ধাৰণা, এই হত্যাৰ ধাৰণাটো যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, গতিকে অসমৰ ৰাইজে জুবিন গাৰ্গক হত্যা কৰা বুলিয়ে ইতিমধ্যে অনুভৱ কৰিছে। গতিকে মই ভাবোঁ চৰকাৰেও, কাৰণ এখন চৰকাৰ কাৰো ওচৰত দায়বদ্ধ নহয়। চৰকাৰৰ দায়বদ্ধতা হ'ল প্ৰজাৰ মাত শুনাটো। প্ৰজাই যিখিনি দাবী কৰে, প্ৰজাৰ যিটো প্ৰবল শক্তিমান যিটো কণ্ঠ, সেই কণ্ঠৰ ওচৰত প্ৰতিগৰাকী মুখ্যমন্ত্ৰীয়ে হওক বা চৰকাৰে হওক সদায় দায়বদ্ধ হৈ প্ৰজাৰ অন্তৰৰ বাসনা পূৰ্ণ কৰিলেহে আচলতে ফল আৰু ফুলৰ যুগপৎ উন্মিলন সম্ভৱ হ'ব, যিটো বাস্তৱ জগতত কেতিয়াও সম্ভৱ নহয়, ফল আৰু ফুলৰ যুগপৎ উন্মিলন। কিন্তু চৰকাৰে যদি দায়বদ্ধতাৰে এই কামখিনি তথ্য পাতি, চৰকাৰৰ কামটো হ'ল তথ্য পাতি যোগান দিয়া, চিটৰ দৰে তথ্য পাতি যোগান দিয়া, সেই তথ্য পাতি যদি যোগান দি সম্পূৰ্ণ নিখুঁত পানী নসৰকা চিটখন যদি তৈয়াৰ কৰি দিছে, আমি আশা কৰোঁ ন্যায়ালয়ৰ ওপৰত আমি সকলোৱে আস্থা ৰখা উচিত। ন্যায়ালয়ক কোনেও বিপথে পৰিচালনা কৰিব নোৱাৰে। ভাৰতবৰ্ষৰ যিটো ন্যায় সংহিতা, এই ন্যায় সংহিতাৰ ভিতৰতেই এই কাৰ্যটো অসমৰ ৰাইজে আশা কৰা যিটো মন, সেই আশান্বিত মনটো নিশ্চয় এদিন পূৰণ হ'ব। জুবিন গাৰ্গৰ যি জুবিন ক্ষেত্ৰ আছিলে, তাৰ এটা ডিজাইন এটা চৰকাৰে উলিয়ালে, কিন্তু আজিলৈকে জুবিন ক্ষেত্ৰ নিৰ্মাণ নহ'ল, যিটো কাৰণে আজি পানী পৰি জুবিন ক্ষেত্ৰত সেইটো হয় কথাটো। কাৰণ আচলতে চৰকাৰে পোনপ্ৰথমতে মাটিখিনি বেৰাৰ এটা ব্যৱস্থা কৰিব লাগিছিল, আৰু যিবিলাক নক্সা তৈয়াৰ কৰিছে সেই নক্সা অনুযায়ী চৰকাৰে কিছু কাম হাতত ল'ব লাগিছিল খৰালি কালতে। এতিয়া বাৰিষা আহি গ'ল, বাৰিষা অহাৰ লগে লগে অন্তত আৰু 4-5 মাহলৈকে এই কামখিনি বন্ধ থাকিব। গতিকে ময়ো অসম সাহিত্য সভাৰ হৈ, অসমৰ ৰাইজৰ হৈ চৰকাৰক বিনীতভাৱে অনুৰোধ জনাইছোঁ যে জুবিন ক্ষেত্ৰৰ যিটো নক্সা, সেই নক্সামতে কাৰ্যসূচী ৰূপায়ণ কৰক আৰু প্ৰজাৰ শ্ৰদ্ধাৰ অনুৰক্ত হওক অসম চৰকাৰ। এতিয়ালৈকে এইটো অৱহেলা হৈ আছে নেকি? মানে তাত এতিয়ালৈকে CM যোৱা নাই, CM এদিন যোৱা নাই নেকি? প্ৰধানমন্ত্ৰীও যোৱা নাই। তেখেতসকলৰ কিবা কথা থাকিবও পাৰে, আমি নাজানো। কিন্তু আমি হ'লে গুৱাহাটীলৈ গ'লে সেইখিনি 2 মিনিটৰ কাৰণে হ'লেও অকণমান সোমাই যাওঁ। মইতো প্ৰায় সপ্তাহ 1.5 দিন যোৱা হয়েই। গতিকে সেইখিনি জেগাডোখৰ পৰিষ্কাৰ কৰিব লাগে। আচলতে ইমান বেছি দোকান হৈ গ'ল যে সেই অঞ্চলটোৰ যিটো পবিত্ৰতা, সেই পবিত্ৰতা প্ৰায় নাইকিয়াৰ নিচিনা হৈছে। আৰু অন্যান্য পানীয়ৰ ব্যৱসায় চলে বুলি মই শুনিছোঁ।
এইখিনি অতি ক্ষিপ্ৰতাৰে চৰকাৰে ব্যৱস্থা লৈ এইবিলাক বন্ধ কৰিব লাগে। তাত যিখন ত্ৰিপাল আছিলে ত্ৰিপালখনো সলাই দিয়াৰ কাৰণে কালি চাকিখিনিও নুমাই গৈছে। চৰকাৰে ওচৰত আবেদন কৰিব লাগিব, চৰকাৰক অৱগত কৰিলে নিশ্চয় অতি সোনকালে এই কামটো কৰিব। মই কাইলৈ চিফ মিনিষ্টাৰলৈ এখন চিঠি লিখিম।